নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন লৈ 2024 আৰু 2025 ক্লাছ 9 আৰু 10 মই সকলোখিনি ভিডিঅ' সকলো ছাবজেক্টত তোমালোকে দি যাম। তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু কমেণ্ট বক্সত কিবা থাকিলে তোমালোকে কোনো এনচাৰ প্ৰব্লেম হ'ল কি হ'ল সেইকেইটা মই দিম। আৰু তোমালোকৰ MCQ ক্লাছ 10 এজেলচিৰ কাৰণে সকলো মই MCQ তোমালোকক কুৱেশ্যন এনচাৰ উইথ এনচাৰ লৈ আহিম। তোমালোকে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিবা। এতিয়া এজেলচি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এক্সাম আহি আছে, তাৰ কাৰণে আছামিজৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। যোৱা বছৰ মই কোৱা 82 কমন আহিছে। এতিয়া আহিছোঁ মই বৰগীত চেপ্টাৰৰ পৰা। বৰগীতত তোমালোকে মূলভাৱ চাবা, তাৰপিছত বজ্ৰাৱলী ভাষাৰ চমুটকা। বজ্ৰাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ, উৰিষ্যাত এই এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি কৰিছিল। এই সাহিত্যিক ভাষাকে বজ্ৰবলী বা বজ্ৰবল বা অসমীয়াত বজ্ৰাৱলী ভাষা বোলা হয়। পশ্চিম হিন্দীৰ অপভ্ৰংশ বজ্ৰভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। বজ্ৰৱালী ভাষাৰে মূল ভেটি মৈথিলী। এতিয়া ইয়াতে এটা কুৱেশ্যন আহিব পাৰে, বজ্ৰৱালী ভাষাৰ মূল ভেটি কি? মৈথিলী। তাৰ লগতে ভোজপুৰী, নেৱাৰী, কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণে এই ঠাইৰ বিশেষ একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। বজ্ৰৱালী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এইটো চাবা। তাৰপিছত তোমালোকে এইটো সমগ্ৰ প্ৰশ্ন উত্তৰ এইবিলাক চাবা। কম্পাৰ্টমেণ্টেল আছামিজ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। মই এই ইয়াত টিক কৰি দিয়াখিনি তোমালোকে ভালকৈ চাবা। এইটো খনক খনন যোগী ইয়াওক ধ্যায়। খনক খনন আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? কবি কিহত আতুৰ হোৱা বুলি কৈছে? ঘৰ নম্বৰ তোমাৰ পাঠ্য বৰগীতটো কোনে ৰচনা কৰা? বৰগীতটো কি ৰাগত বন্ধা হৈছে? কবি বান্ধৱ বুলি কাক সম্বোধন কৰিছে? তাৰপিছত বৰগীতৰ মূলভাৱ বহুতো ইম্পৰ্টেণ্ট। বৰগীত ৰচকৰ চমু পৰিচয় যোৱা বছৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিছিল। তাৰপিছত ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপাবন্ধ সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ইম্পৰ্টেণ্ট এইটো। আতুৰ ভৈলাই বৈলহ হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণে কমলে। গ নম্বৰ তোমাৰ চৰণ দুই মোৰ মাধন, ভকত জনেৰে নিজে নিজ তুমিছে জীৱন। 5 নম্বৰ খনক খনন যোগী ইয়াহুক ধ্যায়, সকলে নিগম যাক বিচাৰি নাপায় তাপৰ্য বিচাৰ কৰা। এইটো বহুতো ইম্পৰ্টেণ্ট। যদি ব্যাখ্যা কৰা হয় তো তোমালোকে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথি এইকেইটা লিখিবলৈ ওলাই। বৰগীতৰ চাৰিটা লক্ষণ এইটো নাহে। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ। তাৰপিছত ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ এজেলচি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে বজ্ৰৱালী ভাষাৰ বৈশিষ্ট্যসমূহ মই ইয়াত আজি তোমালোকৰ কবিতা চেপ্টাৰৰ পৰা লৈ আহিছোঁ। তোমালোকে চাবা। বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া দৃষ্টান্তৰ। এতিয়া আহিছোঁ মই জিকিৰৰ মূলভাৱ চাবা। তাৰপিছত তোমালোকৰ আজান ফকীৰৰ জিকিৰ আৰু জিকিৰৰ কবি পৰিচয়। ইছলাম ধৰ্ম প্ৰচাৰ কৰি বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে আৰু কোনোৰ মতে আৰৱ দেশৰ পৰা, আন কোনোৰ মতে আজমিৰৰ। আজান ফকীৰ অসমৰ সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্ট সপ্তদশ মাজভাগ গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে। তেওঁৰ আচল নাম কি? পৰীক্ষাত আহিব পাৰে। হাজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ইমান লিখিলে হ'ব। তাৰপিছত এইটো শব্দ অৰ্থ চাবা। আসমান, আকাশ, আদম, আদি মানৱ। কোৰাণৰ মতে আল্লাহৰ সৃষ্ট প্ৰথম মানৱ। কুটুম মানে ধ্ৰুৱ নক্ষত্ৰ। ত্ৰিবেণী মানে ত্ৰিবেণী। গংগা, যমুনা, সৰস্বতীৰ সংগমস্থল, পবিত্ৰ ঠাই। দৰিয়া মানে সাগৰ, নদী। ব্যাপ মানে বেপাৰ কৰিব। মুমিন মানে বিশ্বাসী মুছলমান। ৰচুল মানে দেৱদূত, ঈশ্বৰৰ প্ৰেৰিত পুৰুষ। এইকেইটা চাবা। শব্দ অৰ্থ ভালকৈ চাবা। তাৰপিছত চমু পৰিচয়। জিকিৰৰ ৰচক কোনবিধ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? তলৰ অৰ্থ লিখা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ভাষাৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা। এইটো আহিলে লিখিবা। তাৰপিছত ব্যাখ্যা কৰা আহিলে তোমালোকে উক্ত কবিতা ভাষী বুলি লিখিবা। বহুতো ইম্পৰ্টেণ্ট। তাৰপিছত ব্যাখ্যা কৰা। এইটো
জিকিৰ আৰু জাৰিৰ ব্যাখ্যা কৰা পানী মৰে পেয়াতাত এইটো নাহিব। যোৱা বছৰ কম্পাৰ্টমেণ্টেল 2024ত আহিছে 23ত। 6 নম্বৰ মক্কাৰ দুৱাৰৰ চাপ তিৰবিৰিণীৰ ঘাট বেয়াব নোৱাৰা তাত মায়ে ভেটে ভাট। 9 নম্বৰ সজাৰ মইনাটিৰ অনেক যুগুতি দেউমাৰু পাৰ হ'লে এৰিলে পিৰতি। তাৰপিছত এইকেইটা সম্বৰ্ধক শব্দ চাবা। তাৰপিছত এইটো হ'ল প্ৰশস্তি চেপ্টাৰৰ পৰা। তাৰপিছত প্ৰশস্তি চেপ্টাৰৰ পৰা এনেকুৱা কুৱেশ্যন হ'ব পাৰে, তেওঁ কোনটো কাকতৰ সহকাৰী সম্পাদক আছিল? জোনাকী কাকতৰ। তেওঁৰ আলোচনী কি কি সম্পাদক আছিল? মইনা, জয়ন্তী, সুৰভি। চৌধুৰীয়ে জোনাকী কাকতৰ কবিতা লিখা আৰম্ভ আলোচনী বাঁহী আদিতো কবিতা প্ৰকাশ পায়। তেওঁৰ কবিতাবোৰ কি কি বুলি পৰীক্ষাত আহিব পাৰে? খাদৰী এইটো কি প্ৰথম স্তৰৰ কবিতা পৰীক্ষাত সন্নিৱিষ্ট আছে খাদৰী। ইয়াৰ পিছত তেওঁ কি কি কবিতা লিখিছিল? কেতেকী, কাৰবালা, দহিক তৰা, নৱমল্লিকা আৰু মৰ্তনা কালত মনাই বৰাগী আৰু পছতীয়া নামে পুথি লিখিছিল। তেওঁ কিয় বিহগী কবি বুলি আহিব পাৰে? চৰাইৰ বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁ বিহগী কবি আখ্যা দিছিল। আৰু এটা কুৱেশ্যন আহিব পাৰে, কিমান চনত তেজপুৰ অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল? কিমান? 1935 চনত। ক'ত অনুষ্ঠিত? তেজপুৰত। তাৰপিছত অতি চমু উত্তৰ দিয়া। ৰঘুনাথ চৌধুৰীয়ে কি বুলি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম। প্ৰকৃতি কোনে খাদৰী আনিলে বুলি কবিয়ে কৈছে? মন্দিৰৰ উপশীত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। তাৰপিছত এইটো হ'ল জিকিৰৰ, এইটো কবি পৰিচয়, এইটো মই এতিয়া ক'লোঁ প্ৰশস্তি কবিতাৰ। তাৰপিছত এইটো কুৱেশ্যন এনচাৰ 1 নম্বৰে চাবা। 2 নম্বৰ এইটো কবিতাটোত কবিয়ে প্ৰকৃতি কি কি বস্তু আনিছে লিখা। 3 নম্বৰ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। 4 নম্বৰ কবিতা প্ৰকৃতি ক্ষুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰি লিখা। তাৰপিছত প্ৰশস্তি কবিতাৰ মূলভাৱ। 6 নম্বৰটো এইটো এজেলচি 2023ত মূলভাৱ আহিছে, এইটো নাহিব। আৰু প্ৰশস্তি মূলভাৱ এইটো ইম্পৰ্টেণ্ট এইবাৰ এক্সামিনেশ্যনৰ কাৰণে। উঠাই ঋত্বিক ধ্যানী এইটো আহিছে 6 নম্বৰটো। 7 নম্বৰ ব্যাখ্যা কৰা, এইটো ক খ গ চাবা ভালকৈ তোমালোকে, অৰ্থ লিখা। তাৰপিছত সমাৰ্থক শব্দ। তাৰপিছত আহিছোঁ মই অসমীয়া চেপ্টাৰৰ পৰা মই অসমীয়া কবিতাৰ মূলভাৱ চাবা তোমালোকে। তাৰপিছত 1 নম্বৰৰ চমু প্ৰশ্ন উত্তৰ দিয়া, এইটো চাবা। 2 নম্বৰ অসমৰ হেং দাং জিলিকিল দুপৰ পূৰ্ণ আলোকপাত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা, বহুতো ইম্পৰ্টেণ্ট। 3 নম্বৰ আহিছে 2023 কম্পাৰ্টমেণ্টেল এক্সামত। 4 নম্বৰ ক'ত বল পালে অসমৰ সেনানী শুকান খান্দা আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা, এইটো চাবা। তাৰপিছত 5 নম্বৰ মই অসমীয়া কবিতা অসমৰ প্ৰকৃতি বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। তাৰপিছত অসমলৈ যুদ্ধ কৰি পেলাই মোগলসকলৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা, এইটো ইম্পৰ্টেণ্ট। 8 নম্বৰ কটো 2023 কম্পাৰ্টমেণ্টেল এক্সামত আহিছে, এইটো নাহিব এইবাৰ। 6 নম্বৰ দুবৰি পাতে পাতে মুকুতাৰ থোপা গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমাৰ চোলা ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। 9 নম্বৰ মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে খৰগৰ ৰূপ বিনন্দীয়া অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ মোগল আহি হ'ল অসমীয়া। 10 নম্বৰ এইটো চাবা। 10 নম্বৰ জীৱনে মৰণে মই চিৰদিনৰ অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰ অসমীয়া মৰিলে বৰিলম অসমৰ অসমীয়া তৰণ। তাৰপিছত 9 নম্বৰ মই অসমীয়া কবিতাটোৰ কবিয়ে অসমীয়া জাতিৰ বীৰতাৰ পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে কথাৰে বুজাই লিখা, এইটো বহুত ইম্পৰ্টেণ্ট। 10 নম্বৰত ইমান ইম্পৰ্টেণ্ট নহয়। 11 নম্বৰ মই অসমীয়া কবিতা সাৰাংশ লিখা বা মূলভাৱ, এইটো চাবা। 12 নম্বৰ মই অসমীয়া কবিতা অসমৰ অতীত গৌৰৱ চানিকে কিদৰে ফুটি উঠিছে বুজাই লিখা, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত দৃষ্টান্তৰত এইটো 1 নম্বৰ চমু উত্তৰ দিয়া চাবা। তাৰপিছত 2 নম্বৰ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল আৰু তোমাৰ নিজৰ কথাৰে লিখা, এইটো চাবা। তাৰপিছত দৃষ্টান্তৰ কবিতাৰ মূলভাৱ। 4 নম্বৰ এজেলচি 2023 কম্পাৰ্টমেণ্টেল এক্সামত আহিছে, এইটো নাহিব। 5 নম্বৰ হেৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত কোনে কিয় কবি কেনেদৰে সুধিছে বুজাই লিখা, এইটো চাবা। তাৰপিছত 6 নম্বৰ দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। দৃষ্টান্তৰ কবিতা কবিবাৰে চমু পৰিচয়। আৰু 8 নম্বৰ কটো এইটো নাহিব 2023 কম্পাৰ্টমেণ্টেল এক্সামত আহিছে।
আৰু এই গ নম্বৰ এই কংক্ৰিটৰ হাবিখনত তেওঁ বিচাৰি নাপালোঁ আৰু এইটো ভালকৈ চাবা ইমানেই এইটো পদ্যাংশ বাঘৰ পৰা মই লৈ আহিছোঁ আৰু অহাকালি মই HLC কম্পাৰ্টমেণ্টেল 2024ৰ কাৰণে গদ্যাংশৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিম তোমালোকে ভালকৈ চাবা আৰু শেষত তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু মই HLC 2024ৰ কাৰণে অল ছাবজেক্টৰ কুৱেশ্যন এনচাৰ ছল্ভ লৈ আহিম তোমালোকে ভালকৈ চাবা বেলেগ ইউটিউবাৰবিলাকে নোট ভালকৈ নিদিয়ে কিন্তু মই মোৰ আগৰ ভিডিঅ'টো বহুতো নোট আছে তোমালোকে চাবা আছামিজৰ এছেখিনি আছে তাৰপিছত গ্ৰামাৰখিনি আছে হিন্দীৰখিনি আছে তোমালোকে চাব পাৰিবা ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল